মৰিগাঁৱত বিজেপিৰ মাজত অন্তকণ্ডল। ঘটনাৰ স্থান মৰিগাঁৱৰ কোঁৱৰগাঁও গাঁও পঞ্চায়তত। পঞ্চায়তৰ বিজেপি দলৰ নিৰ্বাচনী কমিটিয়ে প্ৰাৰ্থিত্ব বিচাৰিছিল কেইজনমান বিশেষ প্ৰাৰ্থীৰ। কিন্তু বিধায়ক ৰমাকান্ত দেউৰীয়ে নিজৰ মই মতালি আৰু ব্যক্তিগত লাভালাভৰ বাবে আন প্ৰাৰ্থীক দিছিল প্ৰাৰ্থিত্ব, যাক লৈ মনোনয়ন দাখিলৰ সময়ৰ পৰাই দুটা ভাগত বিভক্ত হ'ল কোঁৱৰগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত বিজেপিৰ সমৰ্থকসকল। আজি অন্তিমখন প্ৰচাৰ সভা হিচাপে নিৰ্বাচনী কমিটিয়ে বিচৰা প্ৰাৰ্থীসকলে আয়োজন কৰিছিল এখন প্ৰচাৰ সভা। সেই স্থানতে সভা পাতি ৰাইজৰ মাজত প্ৰচাৰ চলাই গ'ল বিধায়ক ৰমাকান্ত দেউৰীয়ে। ইফালে সভাৰ মাজতে বিপৰীত পক্ষই দি গ'ল ৰমাকান্ত দেউৰী আৰু প্ৰাৰ্থীসকলৰ গো বেক শ্লোগান। নমস্কাৰ জনাইছোঁ। আজি আমাৰ একেটাই দল হয়, কিন্তু আমি বিসম্বাদী গোট হিচাপে আমি থিয় হ'ব লগা হ'ল। হোৱাৰ কাৰণটোৱে হৈছে এইটো, যেতিয়া আমাৰ যিখন নিৰ্বাচন সমিতি কোঁৱৰগাঁও পঞ্চায়তত আছিলে, নিৰ্বাচন সমিতি প্ৰায় 40জনমান আমাৰ সমিতিৰ মানুহ গৈছিলে আমাৰ সমষ্টিৰ বিধায়ক মহোদয়ৰ ওচৰলৈ। যাওঁতে তেখেতে ৰাইজৰ মতে টিকেট দিবলৈ কৈছিলে, কিন্তু ৰাইজৰ মত বিপক্ষে তেখেতে যিহেতুকে কেণ্ডিডেট দিলে, ৰাইজে নিবিচৰা কেণ্ডিডেট দিয়াৰ কাৰণে আমাৰ ৰাইজে মোক বিজেপিয়ে কিন্তু আমাৰ প্ৰতীক চিহ্নটো আমি আমাৰ সমিতিয়ে আলোচনা কৰি কাপ প্লেট সিদ্ধান্ত কৰি ইলেকশ্যন খেলিবৰ কাৰণে সিদ্ধান্ত ল'লে। যিহেতুকে আজি অন্তিমখন সভাত আমি আগতীয়াকৈ পাৰ্মিশ্যন লৈ আছিলোঁ যে আমি এখন ৰাজহুৱা সভা আমি পাতিম, আৰু তেওঁলোকে যে হঠাতে আহি সভাখন পাতিব আমিতো গম নাপাওঁ। গতিকে আমি আমাৰ প্ৰস্তুতি আমি আগৰ পৰাই চলাই আছিলোঁ আৰু ৰাইজ মোৰ সপক্ষে আছে। হয়, তেখেতে হয় ভগৱানে তেখেতে মনত বেয়া ভাবিলেও ভগৱানৰ ইয়াত কৃপা দৃষ্টি আছে বুলি মই ভাবিছোঁ। কোঁৱৰগাঁও পঞ্চায়তৰ এখনি নিৰ্বাচনী কমিটি, মই সাধাৰণ সম্পাদক, মোৰ লগত আছে এখেতসকল সভাপতি। আমি এইখন কমিটি গঠন কৰিছিলোঁ 1 মাৰ্চ তাৰিখে। সেইখন কমিটি গঠন কৰি আমি আমাৰ ভূবন্ধা যিটো দণ্ডুৱা মণ্ডল, তালৈ আমি প্ৰেৰণ কৰিলোঁ মিনু বাইদেউ। তাৰপিছতে আমি MLA ছাৰৰ তাতো গ'লোঁ। যেতিয়া আমি শুনিলোঁ যে MLA ছাৰে পূৰবী দেৱীক টিকেট প্ৰদান কৰিব, তেতিয়া আমি MLA ছাৰক বহুতদিন ৰিকুৱেষ্ট কৰিলোঁ। আমি গৈছোঁ, এই সভাপতি গৈছে, আমি 15জনীয়া দল লৈ গৈছোঁ, তাৰপিছতো বেলেগ দল লৈ গৈছোঁ। তেখেতক কৈছোঁ যে আপোনালোকে সকলোৱে মিডিয়াৰ পৰা একো লুকাই নাথাকে, সকলোৱে জানে যে পূৰবী দেৱীৰ এটা বেয়া ৰেকৰ্ড আছে, তেখেতক টিকেট নিদিয়ক। আপুনি যদি ফুলেশ্বৰী বাইদেউ নিয়ে তাকো নালাগে, আপুনি এজন নিউটন মানুহ কোনোবা এজনক দিয়ক, তেতিয়া আমি আমাৰ লগত আছোঁ। আমি যিহেতু এখন নিৰ্বাচনী কমিটি, মই সাধাৰণ সম্পাদক, মই কোনো কাৰণত বা আমাৰ ইয়াত যিমান মানুহ আছে আপোনালোকে জানে, কোনো কাৰণত আমি স্বাভিমান থকা মানুহ, আমি তেনেকুৱা বেয়া ৰেকৰ্ড থকা মানুহজনীক আমি ঘূৰিব নোৱাৰোঁ কেতিয়াও। গতিকে আমাৰ কমিটিয়ে বাইদেৱে নুঠে, আমাৰ কমিটিয়ে তেখেতক জোৰ দিলোঁ যে যাতে ময়ো ভাৰতীয় বিজেপি দলৰে, আপোনালোকে জানে চাগে মই আগতে দণ্ডুৱামূলক উপসভাপতি আছিলোঁ। এতিয়া মই অসম যিটো আমাৰ অসম প্ৰদেশৰ যিটো মিডিয়া চেল আছে তাৰে মই মেম্বাৰ। আমাৰ ইয়াতে সভাপতি আছিলে পাৰ্থপ্ৰতিম পাঠক, তাৰ লগতে মই কৰ্মৰত এতিয়াও। তেওঁলোকে আজি যদি আমাক বহিষ্কাৰ কৰে, আমাক ক'বলৈ একো নাই। মৰিগাঁৱৰ পৰা মোহন হাজৰিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।